হেল্ল' ষ্টুডেণ্ট, আহি থকা মেট্ৰিক পৰীক্ষা 2024 অৰ্থাৎ এই আহি থকা 16 তাৰিখে তোমালোকৰ ইংলিছ আছে, ইংলিছৰ এক্সাম আছে। তো ইংলিছৰ কি চাব লাগে ইতিমধ্যে মই তোমালোকক জনাইছিলোঁ। ইংলিছ 35 ছেকশ্যনৰ প্ৰেক্টিছ পেপাৰখন মই তোমালোকক আজি 4 দিন আগতে মই দিছিলোঁ, কিন্তু তাৰ এনচাৰ দিয়া নাছিলোঁ। তোমালোকৰ বহুতে মোক এনচাৰ লাগে বুলি কমেণ্ট কৰিছিলা, সেয়েহে তোমালোকৰ কথা ৰাখি প্ৰেক্টিছ পেপাৰখনৰ এনচাৰবোৰ দিবলৈ ওলাইছোঁ। ভাল লাগিলে লাইক কমেণ্ট কৰিবা, লগতে বন্ধুবৰ্গৰ মাজত মোৰ চেনেলটো শ্বেয়াৰ কৰিবা। আহা তেতিয়াহ'লে পলম নকৰি 35 ছেকশ্যনটো আৰম্ভ কৰোঁ। 35 ছেকশ্যনৰ প্ৰথমতে মই তোমালোকক দিছিলোঁ ৰাইমিং ৱৰ্ড চাব দিছিলোঁ কেইটামান। ৰাইমিং ৱৰ্ডবিলাক যেনেকৈ তোমালোকৰ এটা ৰাইমিং ৱৰ্ড আছে, এটা চোৱা, কাৰ্ছ বাৰ্ডছ, ৰেছ কেজ, গ্ৰাছ পাছ, হাউচ মাউচ, ফিট বিট, ড্ৰেগন ৱেগন, ইংক ব্লিংক, মাষ্টাৰ্ড কাষ্টাৰ্ড, ব্ৰাইট ৰাইট, চাউণ্ড এৰাউণ্ড। তো গতিকে ইয়াৰ পিছত মই তোমালোকক প্ৰত্যেকখিনি প্ৰশ্নই তোমালোকক দেখাই গৈছোঁ, তোমালোকে অলপ চাই লোৱা। তাৰপিছত ৱৰ্ড মিনিং আছে, ৱৰ্ড মিনিংখিনিও তোমালোকে চাই ল'বা। ঠিক আছে, ৱৰ্ড মিনিংখিনি কি আছে তোমালোকে চাই ল'বা আৰু সুন্দৰভাৱে এইখিনি বস্তু তোমালোকে চাই যাবা পৰীক্ষাত। ঠিক আছে, তো ৱৰ্ড মিনিংখিনিও গোটেইখিনি মই এনচাৰ দি দিছোঁ, এনচাৰ সহকাৰে দি দিছোঁ তোমালোকক। ঠিক আছে, এই ৱৰ্ড মিনিংখিনিও চাবা। ৰাইমিং ৱৰ্ড আৰু ৱৰ্ড মিনিঙৰ পৰা তোমালোকৰ থাকিব। তো গতিকে কি ৰাইমিং ৱৰ্ড চাব লাগে, তাৰপিছত এইটো ৰাইমিং ৱৰ্ড আৰু কুৱেশ্যন, এই ৱৰ্ড মিনিংটো মই গোটেইবিলাক কুৱেশ্যনৰ পৰা লগাই দিছিলোঁ, গোটেইকেইটা 35ৰ পৰা লগাই দিছিলোঁ। তো এতিয়া আমাৰ মেইনলি টাইগাৰ ইন দ্য জুৰ পৰা কি চাব লাগিব চোৱা। টাইগাৰ ইন দ্য জুৰ পৰা চাব লাগিব তোমালোকৰ কুৱেশ্যন টাইগাৰ ইন দ্য জু আৰু কাষ্টাৰ্ড দ্য ড্ৰেগন, এই দুটা লেচনৰ পৰা, এই দুটা পয়েমৰ পৰাই তোমালোকৰ 2 মাৰ্কছৰ দুটা কুৱেশ্যন হ'ব। তো বাকী তোমালোকৰ MCQতে থাকিব। তো সেইকাৰণে মই তোমালোকৰ এই দুটা লেচন টাইগাৰ ইন দ্য জু আৰু ড্ৰেগনৰ পৰা কি কুৱেশ্যন চাব লাগে তোমালোকক এনচাৰ সহকাৰে মই দি দিছোঁ, তোমালোকে ভালদৰে চাই লোৱা। ঠিক আছে, তো এইটো প্ৰথম কুৱেশ্যনটো বহুতা ধৰণে হয়, এনচাৰ কিন্তু এটাই হ'ব। তো নেক্সট এইটো চাই লোৱা, এইখিনি ভালকৈ চাই ল'বা। টাইগাৰ ইন দ্য জুৰ পৰা দিয়া গৈছে চব। তো টাইগাৰ ইন দ্য জুৰ এইখিনি বস্তু চাই ল'বা তোমালোকে। আৰু নেক্সট কি চাব লাগে টাইগাৰ ইন দ্য জুৰ মই সেইখিনিও তোমালোকক দি দিছোঁ। নেক্সট আৰু এটা পেজ আছে, এইখিনি চাই লোৱা, টাইগাৰ ইন দ্য জুৰ। এইটো চোৱা 3Cৰ পৰা, 3Cৰ এই কুৱেশ্যনটো চাবা। 3Dতে দিছোঁ এইটো কুৱেশ্যন, হোৱাট ডাজ টাইগাৰ ডু এট নাইট। তো এই কুৱেশ্যনটো খুব দৰকাৰী হয়। তো এইখিনি সুন্দৰকৈ তোমালোকে চাই ল'বা। ঠিক আছে, তাৰে পিছত নেক্সট তোমালোকৰ কাষ্টাৰ্ড দ্য ড্ৰেগনৰ পৰা কি চাবা। কাষ্টাৰ্ড দ্য ড্ৰেগনৰ পৰাও এটা কুৱেশ্যন আহিব। কাষ্টাৰ্ড দ্য ড্ৰেগনৰ পৰা গতিকে এটা কুৱেশ্যন, মাত্ৰ এটা কুৱেশ্যনে লিখিব দিব পৰীক্ষাত। তো কাষ্টাৰ্ড দ্য ড্ৰেগনৰ পৰা তোমালোকে এই কুৱেশ্যনকেইটা ভালকৈ চাবা। মই এনচাৰ সহকাৰে তোমালোকক দি দিছোঁ। তো এই কুৱেশ্যনখিনি ভালকৈ চালে মই ভাবোঁ তোমালোকৰ ইংলিছ এক্সাম ভাল হ'ব। ঠিক আছে, এইখিনি চাই ল'বা। 4B আছে, 4B ফিনিচিং হৈছে। নেক্সট কি আছে চাই লওক, নাম্বাৰ 5 পেজত। কাষ্টাৰ্ড দ্য ড্ৰেগনৰে হয় এইটোও। কাষ্টাৰ্ড দ্য ড্ৰেগনৰ এইখিনিও তোমালোকে চাই ল'বা। এনচাৰখিনি তোমালোকে সুন্দৰকৈ বহীত লিখি ল'বা। ঠিক আছে, এইখিনি চাই লোৱা। 4E লৈকে আছে ইয়াত। এইখিনি চাই ল'বা। ঠিক আছে, নেক্সট আৰু আহিল আমাৰ এইখিনি চাবা। নাম্বাৰ 5ত কি আছে চোৱা। এইটো 5 নম্বৰ পেজ আছিল, এইবাৰ 6 নম্বৰ পেজত কি আছে চাই লোৱা। 4Fৰ পৰা আছে। মই এইকেইটাই দিছিলোঁ কুৱেশ্যন প্ৰেক্টিছ পেপাৰখনত, যেকেইটা কুৱেশ্যন দিছোঁ গোটেইকেইটাৰে তোমালোকক এনচাৰখিনি দি দিলোঁ। তো তোমালোকক আৰু কিবা দিব লগা থাকিলে, কিবা লাগিলে মোক কমেণ্ট কৰিবা।
মই যেনেকৈ নহওক কিয় দিয়াৰ ব্যৱস্থা কৰিম, ঠিক আছে। আৰু এই ভিডিঅ'টোৰ শেষত তোমালোকক মই এটা ডেছক্ৰিপশ্যনত লিংক দি দিম। সেই লিংকটোত গ'লে তোমালোকে হোৱাটছআপ গ্ৰুপত জইন হ'ব পাৰিবা। হোৱাটছআপ গ্ৰুপত মই দৰকাৰী বস্তু দিয়ে থাকোঁ, পৰীক্ষাত কি কি আহে দৰকাৰী বস্তুবিলাক মই দি থাকোঁ, তো তাৰ এনচাৰবিলাকো দি থাকোঁ। গতিকে যাতে তোমালোকে হোৱাটছআপ গ্ৰুপত জইন হৈ ল'বা। ডেছক্ৰিপশ্যনত মই লিংক দি দিম, ঠিক আছে। ভিডিঅ'টোৰ শেষত লাষ্ট আৰু এইটো পেজ আছিলে। তো 35 ছেকশ্যন আমাৰ ফিনিছ হৈ গ'ল। তোমালোকে এইখিনি বস্তু ভালদৰে অলপ চাই ল'বা, ঠিক আছে। তো আজিলৈ আৰু বিশেষ নাই, এইখিনি বস্তু তোমালোকে ভালদৰে চাই ল'বা, ঠিক আছে। তো তেতিয়াহ'লে ইমানতে সামৰণি মাৰিলোঁ। ধন্যবাদ।